ॐ पूर्णमद पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते। ॐ पूर्णपरब्रह्म ज्योतिस्वरूपाय नमो नमः। ॐ সদ্গুৰু নমঃ। ॐ সদ্গুৰু নমঃ। আজি এখন অন্য শাস্ত্ৰ লৈ আহিছো। শাস্ত্ৰখনৰ নাম হৈছে সাৰ নিত্য ক্ৰিয়া। তাত লিখা আছে ধৰ্ম কাহাকেই বলে, অৰ্থাৎ ধৰ্ম কাক বলে। মানুহ মাত্ৰেই কয় যে সকলোৱে ধৰ্ম পালন কৰা কৰ্তব্য। ধৰ্ম পালন নকৰিলে জ্ঞান বা মুক্তি নহয়। ধৰ্মহীন মানুহ পশু সমান। অৰ্থাৎ প্ৰকৃত ধৰ্ম কাক কয় বুজা উচিত। বিভিন্ন সংস্কাৰত আছে যে ধৃ ধাতুৰ দ্বাৰা ধৰ্ম শব্দৰ উৎপত্তি। ধৃ ধাতু অৰ্থাৎ যাৰ দ্বাৰা ধৃত বা ধৰি আছে তাক ধাৰণ কৰাকেই ধৰ্ম বোলে। অৰ্থাৎ পৃথিৱী, জল, অগ্নি, বায়ু, আকাশ, চন্দ্ৰমা, সূৰ্য নাৰায়ণ এই জ্যোতিস্বৰূপ বিৰাট ব্ৰহ্মই সমস্ত চৰাচৰকেই ধাৰণ কৰি অনাদিকাললৈকে স্বয়ং আপোন আধাৰে বিৰাজমান। এই সাত ধাতুৰ লগত সমস্ত চৰাচৰ স্ত্ৰী পুৰুষ স্থূল সূক্ষ্ম শৰীৰ গঠন হৈ আছে। এই এক সত্য বিশ্ব ব্ৰহ্মাণ্ডৰ চেতন পূৰ্ণ পৰব্ৰহ্ম জ্যোতিস্বৰূপ চন্দ্ৰমা সূৰ্যনাৰায়ণ পৰমাত্মাই নিৰাকাৰ সাকাৰ অখণ্ডকাৰে সৰ্বশক্তিমান ৰূপে স্বয়ং স্বতঃপ্ৰকাশ আপোন আধাৰে আপুনি বিৰাজমান আছে। আৰু ইয়াৰ নামেই ধৰ্ম। ইয়াৰ দ্বাৰা সমস্ত ধৃত আছে আৰু এৱেই সমস্ত। এই চৈতন্য বুদ্ধি বা জ্ঞানৰ দ্বাৰা আপুনি মই সমস্ত জগত আত্মা পূৰ্ণ পৰব্ৰহ্ম জ্যোতিস্বৰূপ বিৰাট ভগৱানে ধাৰণ বা বধাৱত কৰিছে। যেতিয়ালৈকে হৃদয়ত জ্যোতি বা মনোবুদ্ধি ৰূপে স্থিৰ থাকে তেতিয়ালৈকে জগত চৰাচৰ উৎপত্তি আৰু পালন ৰূপে কাৰ্য হব। এওঁ নাথাকিলে সমস্তই ধ্বংস হৈ যাব। গতিকে বৃথা শব্দাৰ্থ তৰ্ক বিতৰ্ক পৰিহাৰ কৰি ধৃ ধাতু বিৰাট চন্দ্ৰমা সূৰ্যনাৰায়ণ জ্যোতিস্বৰূপ পৰমাত্মাকেই ধৰ্ম চিনি বা পৰিচয় হৈ পূৰ্ণৰূপে ধাৰণ কৰি